ভাইটি শুনাচোন ভাইটি খুৰী কওক খুৰী হেল্ল' মোক কেনেকৈ খুৰী দেখিলা তুমি তেতিয়াহ'লে আপুনি মোক কেনেকৈ ভাইটি বুলি মাতিলে দোস্ত মই হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছোঁ ভাই দেখাত সৰু হ'লেও বয়সত চাগে সমানে হ'ম মই আকৌ বিয়ে 4th চেমত পঢ়ি আছোঁ চৰি দেই একদম বেয়া নাপাব মানে মই দেখাত অলপ সৰু যে সেইকাৰণে মানে মোতকৈ সৰুখিনিও কেতিয়াবা মোক ভাইটি বুলি মাতি দিয়ে আৰু তেতিয়া মানে বৰ বেয়া জোৰকৈ খংটো উঠি যায় চ' বাৰু কওকচোন কিয় ৰখালে মানে মোৰ চাইকেলৰ চেইনডাল পৰি থাকিলে উঠাবই পৰা নাই যদি বেয়া নোপোৱা উঠাই দিবা নি সেইটো কথা ঠিক আছে পিছে তোমাৰ নামটো কি মোৰ নামটো ৰবি শৰ্মা নহয় দেই ৰবি শইকীয়াহে সেইকাৰণে মানে ৰবিদাৰ নিচিনা হিৰ' হৈ ফুৰা ন কেলে এখন শ্বৰ্ট ফিল্মত দেখোন কৈছিলোৱে ৰবিদাৰ ফ্ৰেণ্ড হয় ভাই বাইচেপ দেখুৱাই উঠাই লৈ আহিম আকৌ পিছে দাঙিবলৈ কাৰোবাক পালানে নাই নাই এতিয়ালৈকে পোৱা নাই চেষ্টা চলাই আছোঁ বাৰু চেণ্ডাল উঠিল দেই থেংক ইউ দেই আপোনাৰ ঘৰ এইফালে এইফালে তোমাৰো এইফালে ব'লক তেতিয়া লগতে যাওঁ ব'লা কিন্তু আপোনাক আগতে ইয়াত দেখা নাই যে মোৰ মামাৰ ঘৰ ইয়াত আৰু এতিয়া মই ইয়াতে থাকি পঢ়িম সেইটো কথা ভালেই হ'ল দিয়ক ময়ো নহ'লে সদায় সদায় কলেজ যাব লাগে এতিয়াৰ পৰা লগ এটা হ'ব হয় নেকি হ'ব দিয়া আজিৰ পৰা লগতে যাম ব'লক উঠি দিওঁ ব'লা আপুনি এইফালে যাব নি এইফালে যাম তুমি যাবা দেই বাইদেউজনী কিবা এটা মৰম লগা চালা কথাবোৰ ইমান ধুনীয়াকৈ কয় কেলা সেইকাৰণেতো সৰু ল'ৰাবোৰ ডাঙৰ ডাঙৰ ছোৱালী প্ৰেমত পৰে ন হেল্ল' ডাঙৰ ছোৱালী ভাল পালে কিবা প্ৰব্লেম হ'ব নেকি আবে পাগল নি কোন ডাঙৰ ছোৱালী কেলা জোচতে নামটোৱে সুধিবলৈ পাহৰি থাকিলো বে তই কেলা বৰ সঁচাকে দে বেহেন তোক লগ পাই চব কৈ আছো ৰ হ'ব দে হ'ব দে অথচ বাৰু ছোৱালীজনীৰ কথা কৈ আছিলি কোনো সেইজনী ছোৱালী কি কবিৰে ভাই অকণমান ডাঙৰ মোতকে কিন্তু টপ ক্লাছ বে একদম ছুপাৰ ছোৱালী আৰু আছো ৰ ছোৱালীৰ কথা বাদ দে তই যে কথাই পাতি কেলা টপ ক্লাছ ছুপাৰ হিট ইমান যে ইংলিছবোৰ কৈ আছ কি মানে ছোৱালী চক্কৰ ছোৱালী চক্কৰ নহয় চা মোৰ মোবাইলত বস্তু এটা আছে এইটো এপছৰ নাম হ'ল ডুঅলিংগো আৰু এইটো ইণ্ডিয়াৰ চবতকৈ বেষ্ট এপ্লিকেশ্যন হয় লেংগুৱেজ শিকিবৰ কাৰণে তই ইয়াত ইংলিছ জাপানীজ ফ্ৰান্স যিমান যি মন যায় যিকোনো ধৰণৰ ভাষা শিকিব পাৰ আৰু এইটো শিকিবলৈ একদম সহজ মাত্ৰ তই দিনটোত 10 মিনিটকৈ সময় দে তাৰপিছত চাবি তই ইংলিছত বহুতখিনি ইম্প্ৰুভ কৰিবি মই এতিয়া তোক এইটো কেনেকৈ ব্যৱহাৰ কৰিবলৈ দেখাই দিছোঁ চা আৰে এইটো দেখোন বহুত ভাল এপ হয় আকৌ ইয়াত যদি ইংলিছ শিকিব পাৰোঁ ছোৱালীক ইংলিছ কৈ বেয়া পতাব পাৰিম আৰু তইতো জানই আমাক বৰ্তমান সময়ত চলিবলৈ বা যিকোনো ধৰণৰ অফিচত যাবলৈ বা ডাঙৰ টাউন এখনত যাবলৈ ইংলিছটো কিমান প্ৰয়োজন গতিকে তই এই ডুঅলিংগো এপছটোৰ ইণ্টাৰমিডিয়েট ইংলিছ কোৰ্চৰ পৰা ধুনীয়াকৈ ইংলিছ শিকিব পাৰিবি আৰু আপোনালোকেও যদি ইংলিছ বা অন্য ভাষা শিকিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট বক্সত লিংক প্ৰিণ্ট কৰি থোৱা আছে তালৈ গৈ ডাউনলোড কৰক তই কৰিবি আকৌ এতিয়া কৰিলোৱে বঢ়িয়া বাইদেউ কথা এটা সুধোঁ আপোনাৰ বয়ফ্ৰেণ্ড আছে নাই হোৱা ডাইৰেক্ট বয়ফ্ৰেণ্ডৰ কথা সুধিলা যে নহয় মানে আজিকালি চবৰে থাকে যে সেইটো কাৰণে সুধিবলৈ মন গ'ল নাই এতিয়াও বয়স হোৱা নাই
আৰু ঘৰত গম পালে দিবহে আৰু এটা কথা আপোনাৰ নামটোৱে সোধা হোৱা নাই নহয় সেয়া সি মোৰ নামটোকে সুধিবলৈ পাহৰিলে কিন্তু বয়ফ্ৰেণ্ড আছে নে নাই সুধিবলৈ নাপাহৰিলে আপোনাৰ নামটো মোৰ নামটো নেহা মানে নেহা হৈছে নাম তোমাৰ হাঁহিটোৰ আছে দাম এনেকৈ কিন্তু নাহাঁহিবা নহ'লে কোনোবা দিনা উঠাই লৈ যাম কি কৈছা এইবোৰ নাই, এনেই ওলাই গ'ল। দিবা দেই বাৰু আপোনাৰ ফোন নাম্বাৰটো দিয়ক লিখি লোৱা কওক 700 700 253 253 2001 2001 মেছেজ এটা কৰি দিবা ঠিক আছে আবেলি ওলাই আহিবা নি এইফালে আপুনি মাতিছে যেতিয়া আহিম দিয়ক বহুত দেৰি ৰ'ব লগা হ'ল নেকি নাই আপোনাৰ কাৰণেতো গোটেই জীৱন ৰৈ থাকিব পাৰিম ঐ বুদ্ধ চালা ডাঙৰ হয়নে নহয় মই তোমাতকৈ ডাঙৰ 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 চৰি দেই একদম বেয়া নাপাব হ'ব বাট আই লাভ ইউ হা সঁচাকৈ কৈছোঁ আই লাভ ইউ এই ইয়াক মানে তুমি মোক বাইদেউ বুলি কৈছিলা নে নাই হা কৈছিলোঁ কিন্তু এতিয়াতো আই লাভ ইউ বুলি কৈছোঁ আপুনি হ'লে সেইটোত গুৰুত্ব নিদিয়ে তুমি সঁচাকৈ মানে মোক পাগল কৰি দিবা দেই কিহত মোৰ প্ৰেমত নে আৰে তোমাৰ কথা ক'ত শিকিছা ইমান সৰুতে ইমান ডাঙৰ ডাঙৰ কথা ক'তো শিকা নাই কিন্তু আপোনাক দেখিলে নিজে নিজে ওলাই আহে চোৱা ভাল পোৱাত ল'ৰাজন ডাঙৰ হ'ব লাগে আৰু ছোৱালীজনীক তুমি বা তই সংবিধান কৰিব লাগে ক'ত লিখা আছে সেই অকল ল'ৰাটো ডাঙৰ হ'ব লাগে বুলি এই ছোৱালীজনী ডাঙৰ হ'লেতো কোনো কথা নাই আৰু যেনিবা ল'ৰাটোৱে ছোৱালীজনীক আপুনি বুলি মাতিলেই তাতেনো কি ডাঙৰ কথাটো হ'ল মোৰ মতেতো বিয়াৰ পিছত ছোৱালীজনীও আপুনি আৰু ল'ৰাটো আপুনি বুলিয়ে মাতিব লাগে হয় দিয়া তুমি ঠিকে কৈছা কিন্তু মানুহৰ যিহে কথা মানুহৰ কথা কেয়াৰ কৰি লাভ নাই এনেও বিয়াৰ পিছত মানুহে নোখোৱায় নিজে কাম কৰি খাব লাগিব তোমাক মানিছোঁ মই নোৱাৰিছোঁ আৰু তোমাৰ লগত হ'ব দিয়া এতিয়া আশীৰ্বাদ ল'ব নালাগে বিয়াৰ পিছত ল'বা পিছে ক্লাছ কৰিছেনে নাই বোপাই ক্লাছটো কৰিছোঁ কিন্তু প্ৰেমলজি ছাবজেক্টটো নতুনকৈ আহি গৈছে কাৰণে অকণমান দিগদাৰ হৈছে চাবা আকৌ ৰিজাল্ট বেয়া হ'লে ঘৰত পিঠি ফালিব তাৰ পৰাতো আপুনিহে মোক বচাব পাৰিব মই কেনেকৈ বচাম আপুনি মোক একচেপ্ট কৰি দিয়ক তাৰপিছৰ পৰা মই ভালকৈ পঢ়িম তোক মানে সঁচাকৈ নহয় দেখিলে আপুনি মোৰ প্ৰেমত পৰি গ'ল কি কথা ক'বলৈ আহিছ নহ'লেনো আপুনি মোক তই বুলি ক'লেহেঁতেন নে আজিৰ পৰা মই একোৱে নকওঁ একদম মেয়ত থাকিম হ'ব অ'কে আজি মই এফালেদি যাম তুমি যোৱা ঠিক আছে যাব অ' শুনক আই লাভ ইউ এই ইয়াক মানে সঁচাকৈ গৈছ নাই তই গৈছোঁ
এই তাই মোক ভাল পায় বুজিছ নহ'লে কেলা ইমান ধুনীয়াকৈ কথা পাতিবনে মোৰ লগত ঐ চা এটা কথা আকৌ কি তাই তোক নিজৰ ভাইটি বুলিও ভাবিব পাৰে তোক সৰু দিশতো কথা পাতিব পাৰে এই নহয় অ' তাই মোক ভাল পায় কিন্তু দেখুৱাই দিয়া নাই ভাল পাওঁ বুলি বা মানিছোঁ বা তোক তাই ভাল পায় তই ঘৰত কি বুলি কবি নে ঘৰত কবি মা মই ছোৱালীজনী ভাল পাওঁ তাই মোতকৈ ডাঙৰ তাকেহে ভাবি চিন্তি চাবি দেই কিবা এটা কৰিব লাগিব ৰহ আগ ধৰি কনফাৰ্ম হৈ লচোন তাই মোক ভাল পায় নে নাপায় হ'ব দে ঠিক আছে দে হেল্ল' তুমি অলপ ওলাই আহাচোন আমি লগ কৰা খাই লওঁ অঁ ঠিক আছে আপুনি ৰখক মই গৈ আছোঁ হেল্ল' আকৌ মেটছে বেয়া আজি কোনে বাইৰে আজি তাই পাক্কা কিবা ক'ব গম পালি হৈছে আৰু তোৰ কেলা পাগলা যা যা খালি মাৰ খাই নাহিবি আজি মাৰ নহয় বেলেগ কিবাহে খাই আহিম কেলা তোক আহি পিনি মই কৈ আছোঁ দে হ'ব দে মাতিছে দে হ'ব দে বাহ আগতে মই ৰৈ থাকিব লাগে আজি আপুনি ৰৈ আছেহি মোৰ বাবে ৰৈ শেষত যাতে তুমি কষ্ট পাবলগীয়া নহয় সেইবাবে মই আজি সোনকালে ৰৈ আছোঁহি কি হ'ল ইমান গহীন যে কিবা প্ৰব্লেম হৈছে নেকি প্ৰব্লেম এতিয়ালৈকে হোৱা নাই কিন্তু আমি দুয়োটা যদি এনেকৈ থাকোঁ শেষত এদিন ডাঙৰ প্ৰব্লেম হ'ব মানে তুমি মোক সঁচাকৈ ভাল পোৱা ন সঁচাকৈ ভাল পাওঁ নে নাপাওঁ নাজানো কিন্তু আপোনাৰ লগত কথা পাতিলে কিবা মনটো ভাল লাগে আৰু সেইকাৰণে মই আপোনাক গোটেই জীৱনটোৰ কাৰণে বিচাৰোঁ আপুনি মোৰ হ'বনে কিন্তু এয়া অসম্ভৱ আৰে অসম্ভৱ হ'বলৈ কি আছে সময় হ'ব দুয়োটাই ঘৰত কথাটো ক'ম আৰু এতিয়াই বিয়া পাতিমটো বুলি কোৱা নাই দুয়োটাই পঢ়ি আছোঁ পঢ়ি শুনি চাকৰি লৈ তাৰপিছত বিয়াৰ কথা ভাবিম আৰু বয়সনো কি কত মানুহে এনেকৈ বিয়া পাতি ধুনীয়াকৈ সংসাৰ চলাই আছে আমিও পাৰিম অকল বয়সৰ কথা নহয় ৰবি তেন্তে 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 কি নে আপুনি মোক ক'ব বিচাৰিছে আপুনি মোক ভাল নাপায় হা মই বুকু ডাঠি ক'ব পাৰিম আপুনি মোক ভাল পাই পেলাইছে কিন্তু আপুনি দেখুৱাই দিয়া নাই হয়নে নহয় কওক চাওক এইফালে কওক এতিয়া হয়নে নহয় মোক এবাৰ সুধি নাথাকিবা আপুনি মুখেৰে নকলেও মই গম পাওঁ আপুনি মোক লাহে লাহে ভাল পাবলৈ ধৰিছে আপোনাৰ দুচকুত মোৰ প্ৰতি থকা ভাল পোৱা মই স্পষ্টকৈ দেখা পাইছোঁ চাওক এইফালে চাওক আপুনি মোক ভাল পাইছে হয়নে নহয় কওক 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 এতিয়া মোৰ চকুত হৈ কওক কওক হয়নে নহয় অঁ হয় মই ভাল পাব ধৰিছোঁ তোমাক লাহে লাহে আৰু এই ভাল পোৱা যাতে বাঢ়ি নাযাওক সেইবাবে আমাৰ এই সম্পৰ্কক মই ইমানতে শেষ কৰিবলৈ আহিছোঁ কি কিন্তু কিয় যদি আপুনি মোক ভাল পায় মই আপোনাক ভাল পাওঁ তেতিয়াহ'লে কিয় মানে প্ৰব্লেমটো ক'ত প্ৰব্লেম তুমি মোৰ বিষয়ে কিমান জানা কেৱল নাম বয়স আৰু বয়ফ্ৰেণ্ড আছেনে নাই তুমি মোৰ সম্পূৰ্ণ নামটো জানা জানো নাজানো মোৰ সম্পূৰ্ণ নামটো হ'ল নেহা আহমেদ কি মই এজনী মুছলমান ছোৱালী আৰু তুমি এজন হিন্দু ল'ৰা সেইবাবে আমাৰ মাজত কেতিয়াও প্ৰেম হ'ব নোৱাৰে বুজি পালা অকল যদি বয়সৰ প্ৰব্লেমটো হ'লহেঁতেন তোমাক মই কেতিয়াবাই একচেপ্ট কৰিলোহেঁতেন কিন্তু এতিয়া আমাৰ মাজত থকা এই প্ৰব্লেমটোৰ কাৰণে মই তোমাক একচেপ্ট কৰিলোঁ আমাৰ এই হিন্দু মুছলমান সমাজে আমাক কেতিয়াও একচেপ্ট নকৰে আৰু সমাজৰ বিৰুদ্ধে গৈ যদি আমি বিয়াত বহোঁ তেন্তে প্ৰতিদিনে আমি সমাজৰ পৰা কেৱল কুকুৰৰ দৰে ব্যৱহাৰ পাব লাগিব বুজি পাইছোঁ তোমাৰ বাবে কথাবোৰ অলপ জটিল হৈছে কিন্তু আমি মানি লওঁ বা নলওঁ এয়াই সত্য
ভুল বাৰু মোৰো আছিল আচলতে আজিকালি নামবোৰ কওঁতে উপাধিবোৰ নকয়ে যে সেইবাবে ময়ো নক'লো পিছত কম বুলি ভাবিও তোমাৰ যিহে মৰম লগা কথা লাহে লাহে তোমাৰ প্ৰেমতহে পৰিব ধৰিলোঁ মই কেলা কি কম একো এতিয়া ভাবেই পোৱা নাই বে মানে প্ৰথমবাৰ কাৰোবাক ইমান ভাল লাগিছে তোমাকনো কি বুজাম মই নিজে একো বুজি নাপালো এনেকৈ হঠাতে প্ৰেম হৈ যে এনেকৈ শেষো হৈ যাব পাৰে এতিয়াহে বুজি পালো বাৰু দিয়া তুমি ভালকৈ পঢ়িবা এইবোৰ এটা বেয়া সপোন বুলি পাহৰি যাবা আৰু চোৱা পাৰিলে ভগৱানক খাটিবা অহা জন্মত যাতে আমি একে ধৰ্মৰ হৈ জন্ম লওঁ